মিক্সিং মেচিনৰ ব্যৱহাৰ মিক্সিং মেচিন কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে জানো আহক আপুনি এটো ভুলকৈ মিহলাই মৰ্টন আৰু পেষ্টলৰ লগত মিহলাই দিলে ভালকৈ মিহলি নহব আৰু ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰি এতিয়া আমি মৰ্টন মিক্স কৰাৰ বাবে নতুন মিক্সাৰ মেচিন পাইছো তুমি এৰি মোৰ লগত আহা সেই মেচিনটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে কওঁ মোৰ লগত আহক এইটো হৈছে মৰ্টন মিক্সিং মেচিন এইটো মিক্সিং পেডেল ইয়াৰ দুটা হেণ্ডেল আছে আৰু এইটো ইয়াৰ সুইচ যেতিয়াই আপুনি এই মেচিনৰ সৈতে কাম কৰিবলগীয়া হয় হেণ্ডেলটো দুয়োফালৰ পৰা ধৰি ৰাখক আৰু ষ্টাৰ্ট বটন টিপি থকাৰ সময়ত ইয়াক ইফালে সিফালে ঘূৰাই দিয়ক ই আপোনাৰ মৰ্টনটো সঠিকভাৱে মিহলি হ'ব কেনেকৈ ব্যৱহাৰ কৰিব লাগে এবাৰ দেখুৱাও হেণ্ডেলটো এইদৰে ধৰি ৰাখি টিপক ঠিক আছে ইয়াক ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ হেণ্ডেলটো এনেদৰে ভালদৰে সাফা কৰিব লাগিব ইয়াৰ ফলত ইয়াৰ ব্লেড পৰিষ্কাৰ হ'ব মই যেনেকৈ মৰ্টনটো মিহলাই দিছো আপুনিও মিহলাই দেখুৱাব লাগিব ধৰি লওক বুটামটো টিপক তাৰ পিছত ইয়াক ঘূৰাই ঘূৰাই দিয়ক তাৰ পিছত পৰিষ্কাৰ কৰিবলৈ ইয়াক পৰিষ্কাৰ পানীত ঘূৰাই ঘূৰাই দিব লাগে নিৰ্মাণ স্থানত কংক্ৰিট আৰু অন্যান্য সামগ্ৰী মিহলি কৰিবলৈ মিশ্ৰণ মেচিন ব্যৱহাৰ কৰা হয় ইয়াক শক্তিশালী আৰু এনেদৰে মিশ্ৰণ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় মিক্সিং মেচিন ব্যৱহাৰ কৰাৰ সময়ত সুৰক্ষা ব্যৱস্থা মানি চলিব লাগে ধূলিৰ মাস্ক আৰু শব্দ কমাব পৰা কাণৰ মাস্কো পিন্ধিব পাৰে কংক্ৰিট আৰু অন্যান্য সামগ্ৰী মিক্সাৰ মেচিনৰ পাত্ৰত থৈ দিব ভালদৰে চাওক যে উপাদানবোৰ সমান পৰিমাণে যোগ কৰা হৈছে মেচিনটো অন কৰি উপাদানসমূহ ভালদৰে মিহলাই মেচিনত দিয়া নিৰ্দেশনা অনুসৰণ কৰক কাম শেষ কৰাৰ পিছত মেচিনটো সময়মতে বন্ধ কৰি নিৰাপদ স্থানত ৰাখক এতিয়া বুজি পাওঁ আমাৰ মিক্সিং মেচিনটো ব্যৱহাৰ কৰাৰ সঠিক উপায় কি সুৰক্ষা ব্যৱস্থা মানি চলক মিক্সাৰ মেচিনত কংক্ৰিট আৰু অন্যান্য সামগ্ৰী দিব মেচিনটো ষ্টাৰ্ট কৰি উপাদানবোৰ ভালদৰে মিহলাই লওক কাম শেষ হোৱাৰ পাছত মেচিনটো নিৰাপদ ঠাইত ৰাখিব লাগে নট ষ্ট্ৰৱেলৰ ব্যৱহাৰ নট ষ্ট্ৰৱেল কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে জনাওক টাইলছ পাতিবলৈ আপুনি ট্ৰৱেলৰ সহায়ত মৰ্টন লগাই নেকি হয় ছাৰ ইয়াৰ কাৰণে মৰ্টনৰ তৰফ কম বেছি হ'ব কেতিয়াবা কম হ'ব কেতিয়াবা বেছি হ'ব সমান নহ'ব ইয়াৰ বাবে আপুনি নট ষ্ট্ৰৱেল ব্যৱহাৰ কৰিব লাগে এইবোৰ ইয়াৰ খাঁজ যদি আপুনি ইয়াৰ সৈতে টাইলছত মৰ্টন প্ৰয়োগ কৰে তেন্তে ইয়াৰ পৃষ্ঠভাগ একে হ'ব কেনেকৈ ব্যৱহাৰ কৰিব লাগে কওঁ একেধৰণৰ মৰ্টন প্ৰয়োগ কৰিলে আপোনাৰ টাইলছ সঠিকভাৱে সেট হোৱাটো নিশ্চিত হ'ব আৰু আপুনি ৰবৰৰ হাতুৰিৰে ঠিক কৰিলে কেতিয়াও ভাঙিব নোৱাৰে তাৰ পিছত এবাৰ লেবেলাৰেৰে পৰীক্ষা কৰক
যদি ই কেন্দ্ৰত থাকে তেন্তে ই ঠিকেই আছে যদি নহয় তেন্তে ৰবৰৰ হাতুৰিৰে খুধৰাই লওক আৰু তাৰ পিছত লেবেলাৰৰ সহায়ত পৰীক্ষা কৰক নিৰ্মাণ স্থানত টাইলছত মৰ্টন প্ৰয়োগ কৰিবলৈ নটছ ট্ৰৱেল ব্যৱহাৰ কৰা হয় ইয়াৰ জিগজেগ আকৃতিৰ ব্লেড থাকে যিয়ে টাইলছত মৰ্টন প্ৰয়োগ কৰাত সহায় কৰে খাঁজযুক্ত ট্ৰল ব্যৱহাৰ কৰাৰ সময়ত সুৰক্ষাৰ সাৱধানতা মানি চলক নিৰাপত্তাৰক্ষী চশমা হেলমেট গ্লোভছ ব্যৱহাৰ কৰক লগতে ধূলি আৰু আঠাৰ পৰা হাত সাৰিবলৈ ডাষ্ট মাস্ক ব্যৱহাৰ কৰক টাইলছত মৰ্টন লগাবলৈ নটছ ট্ৰৱেল ব্যৱহাৰ কৰক নিশ্চিত হওক যে মৰ্টনটো সমস্তৰত প্ৰয়োগ কৰা হৈছে নটছ ট্ৰৱেলত মৰ্টন লগোৱাৰ পিছত সাৱধানে আৰু লাহে লাহে টাইলছবোৰ ঠাইত হেঁচা মাৰি ধৰিব যাতে দৃঢ়ভাৱে লাগি থাকে কাম শেষ হোৱাৰ পিছত নটছ ট্ৰলটো পৰিষ্কাৰ কৰক এতিয়া বুজি পাওঁ নটছ ট্ৰৱেল ব্যৱহাৰ কৰাৰ সঠিক উপায় কি সুৰক্ষা ব্যৱস্থা মানি চলক মৰ্টাৰটো খাঁজযুক্ত ট্ৰৱেলটোৰ ওপৰত ৰাখক সাৱধানে আৰু লাহে লাহে টাইলছবোৰ ঠাইত হেঁচা মাৰি ধৰিব যাতে সিহঁত দৃঢ়ভাৱে লাগি থাকে আপুনি শেষ কৰাৰ পিছত নটছ ট্ৰৱেলটো পৰিষ্কাৰ কৰক মৰ্টন মিক্সিং ট্ৰেৰ ব্যৱহাৰ মৰ্টন মিক্সিং ট্ৰে কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে জনাওক মাটিত মৰ্টন এনেদৰে প্ৰস্তুত কৰা নহয় অত্যধিক পানী যোগ কৰা হৈছে আৰু সিমেণ্টটো বৈ আছে ইয়াৰ বাবে আমাৰ হাতত মিক্সিং ট্ৰে আছে আমি সেইটো ব্যৱহাৰ কৰিম ইয়াৰ ফলত মৰ্টনটো ভাল হ'ব আৰু কোনো ধৰণৰ সামগ্ৰীৰ ক্ষতি নহ'ব এইখন মিক্সিং ট্ৰে ইয়াত মৰ্টনটো প্ৰস্তুত কৰক যিমান লাগে সিমান সিমেণ্ট ঢালি দিব চলিয়ে ভেরি গুড বহুত ভাল আপুনি দেখিছে যে মৰ্টনটো বহুত ভালকৈ প্ৰস্তুত কৰা হৈছে ভালদৰে মিহলি হৈছে এতিয়া তাত পানী দিব মিক্সিং ট্ৰেত মৰ্টন কেনেকৈ প্ৰস্তুত কৰিব লাগে বুজি পাইছিলা ইয়াৰ বাবে মাটি লেতেৰা নহল পানী আৰু সিমেণ্টটো নষ্ট নহল মৰ্টনটো ভালদৰে প্ৰস্তুত কৰা হ'ল এইদৰে প্ৰস্তুত কৰা মৰ্টনৰ শক্তি মাটিত তৈয়াৰী শক্তিতকৈ বেছি সেইবাবেই মৰ্টন সদায় মিক্সিং ট্ৰেত প্ৰস্তুত কৰিব লাগে নিৰ্মাণ স্থানত সিমেণ্টৰ মৰ্টন আৰু অন্যান্য সামগ্ৰী মিহলি কৰিবলৈ মৰ্টন মিক্সিং ট্ৰে ব্যৱহাৰ কৰা হয় ইয়াত শক্তিশালী আৰু একেধৰণৰ মৰ্টনৰ মিশ্ৰণ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় মৰ্টন মিক্সিং ট্ৰে ব্যৱহাৰ কৰাৰ সময়ত সুৰক্ষাৰ সাৱধানতা মানি চলক নিৰাপত্তাৰক্ষী চশমা হেলমেট আৰু গ্লোভছ ব্যৱহাৰ কৰক শব্দৰ সৈতে মোকাবিলা কৰাসকলে ধূলিৰ মাস্ক আৰু কাণত বন্ধাও পিন্ধিব পাৰে সিমেণ্টৰ মৰ্টন আৰু অন্যান্য সামগ্ৰী মিক্সাৰ ট্ৰেত ৰাখিব সমান পৰিমাণে উৎপাদন যোগ কৰাটো নিশ্চিত কৰক উপাদানবোৰ ভালদৰে মিহলাই লওক যাতে একেধৰণৰ মৰ্টনৰ মিশ্ৰণ প্ৰস্তুত হয় মিক্সিং ট্ৰে ব্যৱহাৰ কৰাৰ সময়ত লাহে লাহে আৰু সাৱধানে কাম কৰক আপুনি শেষ কৰাৰ পিছত মিক্সিং ট্ৰেখন পৰিষ্কাৰ কৰক মৰ্টন মিক্সিং ট্ৰে ব্যৱহাৰ কৰাৰ সঠিক উপায় কি জানোৱা হওক সুৰক্ষা ব্যৱস্থা মানি চলক সিমেণ্টৰ মৰ্টন আৰু অন্যান্য সামগ্ৰী মিক্সিং ট্ৰেত থৈ দিব উপাদানবোৰ
ভালদৰে মিহলাই লওক। আপুনি শেষ কৰাৰ পিছত মিক্সিং ট্ৰেখন পৰিষ্কাৰ কৰক। কিছুমান প্ৰশ্নৰ উত্তৰ দি আমাৰ প্ৰশিক্ষণ পৰীক্ষা কৰোৱা হওক। মিক্সাৰ মেচিনটো কি কামত ব্যৱহাৰ কৰা হয়? ক. কংক্ৰিট আৰু সামগ্ৰী মিহলি কৰিবলৈ। খ. ৰান্ধিবলৈ। গ. ৰং কৰিবলৈ। কাম শেষ হোৱাৰ পিছত মিক্সাৰ মেচিনটো কি কৰিব লাগে? ক. মেচিনটো চলি থাকিব। খ. সময়মতে ৰৈ নিৰাপদ ঠাইত গাড়ী ৰখাব। গ. মেচিনটো যিদৰে আছে তেনেদৰেই ৰাখিব। কি কামত নট ষ্ট্ৰল ব্যৱহাৰ কৰা হয়? ক. টাইলছত মৰ্টন প্ৰয়োগ কৰা। খ. পানী নিষ্কাশন কৰিবলৈ। গ. সুৰক্ষা ব্যৱস্থাৰ বাবে। মৰ্টন মিক্সিং ট্ৰে ব্যৱহাৰ কৰাৰ সময়ত কি কি সুৰক্ষা ব্যৱস্থা মানি চলিব লাগে? ক. হয়। খ. নহয়।